নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ পৰা দেশত লকডাউন 5.0 যদিও আৰম্ভ হৈছে শিথিলতাও সম্পূৰ্ণ দেশত বিভিন্ন ক্ষেত্ৰত দিয়া হৈছে অসমতো আৰম্ভ হৈছে বহু ক্ষেত্ৰত শিথিলতা এই মুহূৰ্তত আপোনালোকক এই বাতৰিটো আমি দিব ওলাইছো যে আজিৰ পৰা ৰাজ্যত কি শিথিলতা থাকিব 8 জুনৰ পৰা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ অনুমতি দিয়া হৈছে 8 জুনৰ পৰা মন্দিৰ গিৰ্জা বা মছজিদ খোলাৰ অনুমতি দিয়া হৈছে তাৰ লগতে প্ৰতি ঘণ্টাত অৰ্থাৎ ৰাজহুৱা স্থানত এটা ঘণ্টাত 20 জনতকৈ অধিক মানুহ সমবেত হ'ব নোৱাৰিব 8 জুনৰ পৰা হোটেল ৰেষ্টুৰেণ্ট আৰু শ্বপিং মল খোলাৰ ৰাজ্যত অনুমতি দিয়া হৈছে এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ বাতৰিটো টাইম এইটৰ জনাই আছো যে হোটেলসমূহত মুঠ 50% লোকে আহিব পাৰিব বা তেওঁলোকে আহি আহাৰ গ্ৰহণ কৰিব পাৰিব 50% লোকে আহিব পাৰিব যাৰ যিমান ক্ষমতা আছে মানুহ আহাৰ যিমান আহিব পাৰে তাৰ 50% আহিব পাৰিব শ্বপিং মলসমূহত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৰাজহুৱা স্থানত যোগাসন প্ৰাতঃভ্ৰমণ ইয়া অথবা ব্যায়াম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৰাজহুৱা স্থানত চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ দৃশ্য গ্ৰহণৰ অনুমতি প্ৰদান কৰা হৈছে তাৰ লগতে সেলুনসমূহ চুলি কটাৰ বাবেহে খুলিব পাৰিব লগতে পাৰ্লাৰসমূহ কেৱল চুলি কটাৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে সকলোৱে মাস্ক হেণ্ড গ্লোভ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে আজিৰে পৰা 30 জুনলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যটো সান্ধ্য আইনৰ সময় কিছু হলনি কৰা হৈছে সমগ্ৰ দেশৰ লগতে ৰাজ্যটো হেতু বলবৎ হ'ব আজিৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজ্যত সান্ধ্য আইন বলবৎ হৈ থাকিব তাৰ লগতে 65 বছৰ ঊৰ্ধ্বত আৰু 10 বছৰৰ তলৰ শিশুসকল আগৰ দৰে তেওঁলোক বাহিৰত ঘূৰা ফুৰা কৰিব নোৱাৰিব তাত নিষেধাজ্ঞা আছে ৰাজ্যটো কেৱল জৰুৰী অৱস্থাতহে ঘৰৰ পৰা বাহিৰলৈ অহাৰ অনুমতি তেওঁলোকক থাকিব 65 বছৰ ঊৰ্ধ্বত আৰু 10 বছৰৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত দুচকীয়া বাহনৰ ক্ষেত্ৰত কেৱল এজন লোকেহে যাত্ৰা কৰিব পাৰিব যিসকলে দুচকীয়া চলায় তাত দুজন নহয় এজন লোকহে যাব পাৰিব তাৰ অনুমতি থাকিব অৱশ্যে মহিলা আৰু 12 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ৰেহাই থাকিব যদি তেওঁৰ লগত 12 বছৰৰ তলৰ শিশু আছে বা মহিলা আছে তেওঁলোকৰ তাৰ অনুমতি থাকিব সিনেমা হল জিম সুইমিং পুল বিনোদন পাৰ্কসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে বাৰ প্ৰেক্ষাগৃহ আৰু থিয়েটাৰসমূহ বন্ধ থাকিব অৰ্থাৎ সিনেমা হল হওক প্ৰেক্ষাগৃহ হওক বাৰ হওক সেইসমূহ বন্ধ থাকিব ইতিমধ্যে কোৱা হৈছে যে ৰাজহুৱা স্থানত বহু লোক একেলগে সমবেত হোৱাৰ নিষেধাজ্ঞা যি আছে সেয়া অব্যাহত থাকিব স্কুল কলেজ খোলাৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আছিল সেইটো এতিয়াও থাকিব বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কেন্দ্ৰ এই সন্দৰ্ভত সিদ্ধান্তহে গ্ৰহণ কৰিব কেতিয়া শিক্ষা অনুষ্ঠানসমূহ খোলা হ'ব ৰাজ্যত স্কুল কলেজ আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব তেওঁলোক সেই শিক্ষা অনুষ্ঠান খুলিব নোৱাৰিব গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মানি চলাৰ আহ্বান জনোৱা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলোকে যে গৃহ মন্ত্ৰালয়ৰ যি নিৰ্দেশ আছে তাক মানি চলক তাৰ লগতে সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব যোনে যি কামতে নোলা কিয় অফিচ কৰিবলৈ গৈছে বা যোনে যেনে যি কামত ওলাইছে বজাৰলৈ ওলাইছে সামাজিক দূৰত্ব সকলোৱে বৰ্তাই ৰাখিব লাগিব স্বচ্ছতা আৰু স্বাস্থ্যৰ বিধিসমূহ যিখিনি আছে সেইখিনি পালন কৰি থকাৰো আহ্বান জনোৱা হৈছে আৰু ইতিমধ্যে আপোনালোকক উল্লেখ কৰা হৈছে যে 8 জুনৰ পৰা ৰাজ্যত ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে সবিশেষ কথা পাতিবলৈ মই নিউজ ৰুমত সংযুক্ত হৈছো আমাৰ জ্যোতিদীপ বৈশ্যৰ সৈতে জ্যোতিদীপ বৈশ্য নিউজ ৰুমৰ পৰা সবিশেষ তথ্যলৈ সংযুক্ত হৈছে জ্যোতিদীপ ৰাজ্যটো কেইবাটাও নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে সবিস্তাৰে মই আপোনাৰ পৰা জানিব বিচাৰিম হয় দীক্ষিত ইতিমধ্যে আজিৰ পৰা আসলতে লকডাউন 5.0 বুলি যদিও কোৱা হৈছে ইয়াৰ প্ৰকৃতপক্ষে আনলক 1 আৰম্ভ হৈছে 3টা ফেজত সমগ্ৰ দেশক লকডাউনৰ পৰা বাহিৰলৈ অনাৰ বাবে ইতিমধ্যে কেন্দ্ৰই নিৰ্দেশনা দিছে আজি অসম চৰকাৰৰ তৰফৰ পৰা এই সমগ্ৰ আনলকক লৈ কিদৰে আসলতে লকডাউন উঠাব তাক লৈ কেইবাটাও কথা উল্লেখ কৰা হৈছে এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনক অনুৰোধ কৰিম আমি চিফ সেক্ৰেটাৰী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ টুইটাৰ একাউণ্টত লৈ গৈছো য'ত তেওঁ এই আনলক 1ক লৈ বিভিন্ন কথা লিখিছে ইয়া দেখিছে গভৰ্ণমেণ্ট অফ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তেওঁলোকৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ৰিলেক্সেশ্যন কি দিয়া হৈছে দ্য ফলোয়িং এক্টিভিটিজ আৰ হিয়াৰ বাই এলাউড ৰিলিজিয়াছ প্লেচেছ অফ ৱৰ্শ্বিপ ফৰ পাব্লিক ফ্ৰম 8 জুন 2020 ছাবজেক্ট টু গেদাৰিং অফ maximum 20% per hour অৰ্থাৎ 8 জুনৰ পৰা দেশৰ আন প্ৰান্তৰ দৰে অসমতো ধৰ্মীয় অনুষ্ঠানসমূহ
বিভিন্ন ধৰণৰ হেয়া লাগিলে মন্দিৰ হওক মছজিদ হওক গীৰ্জা হওক গুৰুদ্বাৰা হওক আদি সকলো খোলা হ'ব কিন্তু এঘণ্টাত কোনো ধৰ্মীয় অনুষ্ঠানত 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে তাৰ লগতে কি কোৱা হৈছে However, if any religious place has only a small area, the management committee of such religious institution shall downsize the number of the attendees accordingly. যদি কোনোবা ধৰ্মীয় অনুষ্ঠানৰ যি পৰিখৰ সীমা তেওঁলোকৰ আকাৰ যদি সৰু হয় তাত যদি 20 জন মানুহ গোট খাব নোৱাৰে সামাজিক দূৰত্বৰ দিগদাৰ হয় তেতিয়া তেওঁলোকে এই সংখ্যাটো 20 জনৰ পৰা তাৰ তললৈ লৈ অহাৰ বাবেও নিৰ্দেশ দিয়া হৈছে এই কথা স্পষ্ট কৰি দিয়া হৈছে all religious institutions shall issue disposal paper tokens to regular number of the visitor per hour and ensure safe disposal of the tokens before entering the religious places প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে যেতিয়া লোকসকল যাব তেওঁলোকক পেপাৰ টোকেন দিব লাগিব এটা নাম্বাৰ দিব লাগিব যাতে 20 জনতকৈ অধিক মানুহ সোমাব নোৱাৰে আৰু তাৰ এটা ৰেকৰ্ড যাতে তেওঁলোকৰ লগত থাকে তাৰ বাবে তেওঁলোকক টোকেন দিয়া হ'ব আৰু যেতিয়া এই লোকসকল এই ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰি যাব তেতিয়া তেওঁলোকে এই টোকেনসমূহ ঠিক ঠাইত পেলাই থৈ যাব সেফ ডিসপোজেল কৰিব লাগিব এনেকুৱা নিয়ম বান্ধি দিয়া হৈছে দ্বিতীয়টো ৰিলেক্সেশন কি কোৱা হৈছে hotels restaurant and other hospitality services from 8 June 2020 maintaining social distancing with 50% of the total capacity at a time হোটেল ৰেষ্টুৰেণ্ট আৰু অন্যান্য হস্পিটেলিটি সেক্টৰৰ যিসমূহ আছে সেইসমূহ 8 জুন 2020 পৰা ৰাজ্যত খুলি দিয়া হ'ব কিন্তু তেওঁলোকে সামাজিক দূৰত্ব মানি ৰাখিব লাগিব আৰু তেওঁলোকৰ যি সিটিং কেপাসিটি আছে তাৰ মাত্ৰ 50% হে এটা সময়ত থাকিব পাৰিব অৰ্থাৎ এখন হোটেলত যদি 30 জন মানুহ যাব পাৰে এতিয়া 30 জন মানুহ যাব নোৱাৰিব তাৰ বিপৰীতে মাত্ৰ 15 জন মানুহে হোটেলত সমবেত হ'ব পাৰিব 8 জুনৰ পৰা খোলা হ'ব সেই কথা স্পষ্ট কৰি দিয়া হৈছে তৃতীয়টো মই আপোনালোকক কৈ আছো shopping malls from 8 June 2020 maintaining social distancing 8 জুনৰ পৰা শপিং মল খোলা হ'ব কিন্তু সামাজিক দূৰত্ব নাই বা সোশ্যাল ডিসটেন্স তেওঁলোকে মানি চলিব লাগিব এয়া তৃতীয়টো কথা চতুৰ্থটো কি কোৱা হৈছে open spaces and public parks for yoga morning walk jogging etc without sitting arrangement from the 1st June 2020 অৰ্থাৎ যিসমূহ এৰিয়া আছে যোগা কৰাৰ বাবে অথবা মৰ্নিং ৱাক কৰাৰ বাবে জগিং কৰাৰ বাবে এইসমূহ অঞ্চল পাব্লিক জনসাধাৰণৰ বাবে থকা পাৰ্কে হওক বা অন্যান্য প্ৰান্তই হওক এইসমূহ 1 জুনৰ পৰা খুলি দিয়া হ'ব কিন্তু তেওঁলোকে তাত বহিব নোৱাৰিব উইদাউট সিটিং এৰেঞ্জমেন্ট তেওঁলোকক বহিবলৈ দিয়া নহব এই কথা স্পষ্ট কৰি দিয়া হৈছে পাৰ্সনস এন্ট্ৰাস্টেড উইথ দ্য ৰেসপন্সিবিলিটি অফ দ্য মেইনটেনেন্স অফ দ্য সাচ এৰিয়া শ্যাল বি ৰেসপন্সিবল ফৰ মেইনটেইনিং সোশ্যাল ডিসটেন্সিং এণ্ড হাইজিন নৰ্মস অৰ্থাৎ এইসমূহ পাৰ্ক খুলি দিয়া হ'ব বা মৰ্নিং ৱাক কৰিবলৈ পাত ভ্ৰমণৰ বাবে বিভিন্ন খুলি দিয়া হ'ব কিন্তু যিসকল ইয়াৰ দায়িত্বত থাকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁলোকে সামাজিক দূৰত্ব মানি চলিছে সাফ চিকুণতাৰ নিয়ম মানি চলিছে কোনো যাতে বহিব নোৱাৰে সিটিং এৰেঞ্জমেন্ট নাই এনেকুৱা সকলো কথা মানি চলাৰ পাছতহে 1 জুনৰ পৰা এইসমূহ মুকলি কৰি দিয়া হৈছে পঞ্চমটো ৰিলেক্সেশন অসমত কি দিয়া হৈছে ফিল্ম এণ্ড ভিডিঅ শুটিং ফৰ both government and private in open spaces and studios by maintaining social distancing from 1st June 2020 1 তাৰিখৰ পৰা জুনৰ 1 তাৰিখৰ পৰা সৰকাৰী আৰু ব্যক্তিগত যিসমূহ শুটিংৰ কামকাজ আছে এইসমূহ মুকলি কৰি দিয়া হৈছে হেয়া লাগিলে ওপেন স্পেচতে হওক নাইবা ষ্টুডিঅৰ ভিতৰতে হওক কিন্তু তেওঁলোকে সামাজিক দূৰত্ব মানি চলিব লাগিব সামাজিক দূৰত্বৰ নিয়ম তেওঁলোকে মানি চলিব লাগিব এই কথা স্পষ্ট কৰি দিয়া হৈছে ষষ্ঠটো কি ৰিলেক্সেশন দিয়া হৈছে অসমত বাৰ্বাৰ শ্বপছ এণ্ড দ্য পাৰ্লাৰ ফৰ হেয়াৰ ট্ৰিমিং পাৰপাছ অনলি ফ্ৰম 1st June 2020 maintaining social distancing and strict use of masks and gloves with very frequent sanitization সেলুন খুলিবলৈ দিয়া হৈছে 1 জুনৰ পৰা কিন্তু তেওঁলোকে কেৱল চুলি কাটিব পাৰিব প্ৰথম স্পষ্ট কৰি দিয়া হৈছে দ্বিতীয় কথা তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব গ্লাভ পিন্ধিব লাগিব সঘনাই তেওঁলোকে সেনিটাইজ কৰিব লাগিব সেলুনসমূহ আৰু তাৰ লগতে সামাজিক দূৰত্ব মানি ৰখাৰ বাবেও সেলুনত আহ্বান জনোৱা হৈছে এইদৰে সৰ্বমুঠ 6টা ৰিলেক্সেশন 1 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ৰাজ্য চৰকাৰে দিছে আনলক পাৰ্ট 1ত এইসমূহ ৰিলেক্সেশন দিয়া হৈছে আমি এতিয়া ৰিলেক্সেশনৰ কথা কলো দীক্ষিত এই মুহূৰ্তত জনাম কি এতিয়া ইয়াত বৰ্তমান সময়ত এই ৰিলেক্সেশন যদিও দিয়া হৈছে বৰ্তমান সময়তো কিছু কঠোৰ নিয়ম আছে কি নিয়ম আছে নাইট কাৰফিউ মুভমেন্ট অফ দ্য ইন্ডিভিজুৱেল শ্যাল ৰিমেইন স্ট্ৰিক্টলি প্ৰহিবিটেড বিটুইন 9 PM to 5 AM থ্ৰু আউট দ্য ষ্টেট এক্সেপ্ট ফৰ এসেনশিয়েল এক্টিভিটিজ ভাৰতত যি নিয়ম দিয়া হৈছিল অসমতো সেই নিয়ম ৰখা হৈছে 1 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য যি কাৰফিউ আছে নাইট কাৰফিউ বা সান্ধ্য আইন হেয়া থাকিব একমাত্ৰ যিসকল অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকেহে এই সময়ত অহা যোৱা প্ৰয়োজনত কৰিব পাৰিব লোকেল অথৰিটিজ শ্যাল ইস্যু অৰ্ডাৰ্ছ in the entire area of their jurisdiction under appropriate provision of law such as
under section 144 of CRPC and ensure strict compliance. এই যে নাইট কাৰফিউটো ভালদৰে মানি ৰখা হয় তাক সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন সমূহক আৰু স্থানীয় প্ৰশাসনক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে protection of the vulnerable persons above 65 years of age, person with pregnant women and children below the age of 10 years are advised to stay at home except for essential and health purposes. 65 বছৰতকৈ ঊৰ্ধ্বৰ ব্যক্তি আগৰ দৰে ঘৰত থকাৰ আহ্বান জনোৱা হৈছে কোনো ব্যক্তি যদি জটিল ৰোগত আক্ৰান্ত ঘৰত থকাৰ আহ্বান জনোৱা হৈছে 10 বছৰতকৈ কম বয়সৰ শিশুসকলক ঘৰত থকাৰ আহ্বান জনোৱা হৈছে যদি তেওঁলোকৰ কোনোবা জৰুৰী অৱস্থাৰ সৃষ্টি নহয় নাইবা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয় তাৰ বাহিৰে তেওঁলোকক ঘৰত থকাৰে আহ্বান জনোৱা হৈছে পিলিয়ন ৰাইডিং টু হুইলাৰত যি দুজন উঠাক লৈ কি নিৰ্দেশ আহিছে আমি জনাই আছো Pillion riding in two-wheelers is not allowed except for ladies and children below the 12 years of age. অৰ্থাৎ দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব মহিলাৰ ক্ষেত্ৰত এয়া কিছু হুকিয়া মহিলা হলে তেওঁলোক যাব পাৰিব আৰু 12 বছৰৰ কম বয়সৰ শিশু হলে দুচকীয়া বাহনত লৈ যাব পাৰিব এই সমূহ দিয়া হৈছে তাৰ লগতে আন কেইবাটাও কথা কোৱা হৈছে এই লকডাউনৰ যি আনলকৰ 1 নম্বৰ পাৰ্ট 3টা ফেজত আনলক কৰা হ'ব ভাৰতত তাত প্ৰথমত কি বন্ধ থাকিব আমি কৈ দিছো সিনেমা হল জিমনেছিয়াম সুইমিং পুল এন্টাৰটেইনমেন্ট পাৰ্কস থিয়েটাৰ বাৰ্স এণ্ড অডিটৰিয়ামস এছেম্বলি হলস এণ্ড সিমিলাৰ প্লেसेस শ্যাল ৰিমেইন ক্লোজড সিনেমা হল বন্ধ থাকিব জিম বন্ধ থাকিব সুইমিং পুল বন্ধ থাকিব এন্টাৰটেইনমেন্ট পাৰ্ক বন্ধ থাকিব থিয়েটাৰ বন্ধ থাকিব বাৰ বন্ধ থাকিব অডিটৰিয়াম বন্ধ থাকিব এছেম্বলি হল বন্ধ থাকিব আৰু তেনেকুৱা অনুৰূপ যিসমূহ অঞ্চল আছে সেইসমূহ বন্ধ থাকিব সোশিয়েল পলিটিক্যাল sports entertainment academic cultural religious functions and other large congregation will not be allowed সামাজিক ৰাজনৈতিক ক্ৰীড়াজনিত মনোৰঞ্জন ধৰ্মী কোনো ধৰণৰ একাডেমিকে হওক বা সাংস্কৃতিক হওক ধৰ্মীয় হওক এনেকুৱা কোনো ধৰণৰ সমাবেশ অনুষ্ঠিত কৰিব নোৱাৰিব এই সমূহ নিষিদ্ধ ঘোষণা কৰা হৈছে schools colleges and universities coaching centers and other similar places of gathering shall remain closed until further orders বিদ্যালয় শৈক্ষিক প্ৰতিষ্ঠান স্কুল ইউনিভাৰ্সিটি কোচিং চেণ্টাৰ আদি বৰ্তমান সময়ত বন্ধ থাকিব স্পষ্ট কৰি দিয়া হৈছে যেতিয়ালৈকে এই সমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰৱৰ্তী সিদ্ধান্ত লোৱা নহয় তেতিয়ালৈকে ৰাজ্যত বিদ্যালয় কলেজ বিশ্ববিদ্যালয় কোচিং ইনষ্টিটিউট বন্ধ থাকিব সেই কথা স্পষ্ট কৰি দিয়া হৈছে No activity whatsoever shall be permitted in the containment zone. Containment zone কোনো ধৰণৰ ৰিলেক্সেশন দিয়া হোৱা নাই containment zone কোনো ধৰণৰ activity কৰিব নোৱাৰিব আৰু এই কথা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কিছু মুহূৰ্তৰ আগতে জনাইছে গতিকে ডিক্সিত ইতিমধ্যে আমি জনাইছো ছটাকৈ বিশেষ ৰিলেক্সেশন দিয়া হৈছে সমগ্ৰ অসমত আজিৰ পৰা আৰু তাৰ লগতে কিছু বাধা আছে কিন্তু পৰ্যায়ক্ৰমে যদিও 5.0 বুলি কোৱা হৈছে লকডাউন এয়া দেশত প্ৰকৃতপক্ষে লকডাউন উঠুৱাই দিয়াৰ তিনটা পৰ্যায়ত দেশত লকডাউন উঠুৱাই দিয়া হ'ব আনলক কৰা হ'ব সমগ্ৰ দেশ তাৰ বাবে প্ৰথমটো পৰ্যায় আজি অসমৰ পৰা বলবৎ হৈছে আজি নাইট কাৰফিউ 9 বজাৰ পৰা আজি নিখা 9 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব আন বহু ৰিলেক্সেশন দিয়া হৈছে ধৰ্মীয় অনুষ্ঠানলৈ যাব পাৰিব 8 তাৰিখৰ পৰা 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এঘণ্টাত এনেকুৱা বহু নিয়ম দিয়া হৈছে তাৰ লগতে হোটেল ৰেষ্টুৰেণ্ট আদি খুলি দিয়াৰ ব্যৱস্থা কৰিছে 8 জুনৰ পৰা গতিকে আনলক 1ত যথেষ্ট সংখ্যক শিথিলতা এই মুহূৰ্তত প্ৰদান কৰা হৈছে আৰু পৰ্যায়ক্ৰমে ইয়াৰ পাছত আন বহু শিথিলতা অহাৰ সম্ভাৱনা আছে ডিক্সিত হয় ধন্যবাদ জানাইছো জ্যোতিদীপ বৈশ্য আপুনি গুটেখিনি কথা সুন্দৰভাৱে স্পষ্টতাৰে আমাৰ দৰ্শকসকলক বুজাই দিলে আৰু ইতিমধ্যে আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো যে ৰাজ্যত আনলক পাৰ্ট 1 ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ বাবে যি প্ৰয়োজনীয় নিৰ্দেশনা আছে সেই নিৰ্দেশনা ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে 8 জুনৰ পৰা ধৰ্মীয় অনুষ্ঠানসমূহ খুলিব পাৰিব 20 জনতকৈ অধিক লোক তাত সমবেত হ'ব নোৱাৰিব কিন্তু জিমে হওক সিনেমাঘৰ হওক অন্যান্য মনোৰঞ্জন ধৰ্মী যি অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব তাৰ লগতে সামাজিক দূৰত্ব সকলোৱে বৰ্তাই ৰাখিব লাগিব সেলুন আৰু বিউটি পাৰ্লাৰসমূহ একমাত্ৰ চুলি কটাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ বাবে খুলিব পাৰিব এই ধৰণৰ নিৰ্দেশনা দিয়া হৈছে কাৰফিউৰ যি সময় আছে সেই সময় আজিৰ পৰা ৰাতি 9 বজাৰ পৰা পুৱা 5 বজালৈকে সমগ্ৰ দেশৰ লগতে ৰাজ্যটো বলবৎ হৈ থাকিব